নমস্কাৰ, মই ডক্টৰ হীৰেন গগৈ, ডিব্ৰুগড় আদিত্য হস্পিটেলৰ IVF স্পেচিয়েলিষ্ট। আজি 25 জুলাই, এই 25 জুলাইটোতে 87 চনত ওলহাম জেনেৰেল হস্পিটেল, মানচেষ্টাৰ চিটি, ইংলেণ্ডত লুইচ ব্ৰাউনৰ প্ৰথম IVF পদ্ধতিৰে জন্ম হৈছিল। সেই দিনটোৰ পৰাই আজি দিনটোক IVF ডে হিচাপে পালন কৰা হয়। এতিয়া মই আপোনালোকক ক'ব ওলাইছোঁ কি কাৰণতনো IVF বেছিকৈ কৰা হয়। মূলতঃ যদিহে মহিলাগৰাকীৰ জৰায়ুৰ দুইটা ফেলোপিয়ান টিউব বন্ধ থাকে, তেনেহ'লে প্ৰাকৃতিক উপায়েৰে গৰ্ভধাৰণ হোৱাৰ সম্ভাৱনা কম থাকে। এনে অৱস্থাত মহিলাগৰাকীয়ে টেষ্ট টিউব বেবীৰ সহায় ল'ব পাৰে। ইয়াৰ পিছতেই যদিহে কোনোবা মহিলাৰ যদি মাহেকীয়া হোৱাৰ সময়ত পেট বিষ হয়, এই পেট বিষটো যদি বেছি হয় বা এই পেট বিষ হৈ যদি অভেৰীত যদি চিষ্ট হৈ যায়, যিটোক আমি চকলেট চিষ্ট বুলি কওঁ, এনেকুৱা ধৰণৰ সমস্যাসমূহ থাকিলে IVF বেছিকৈ কৰিব লগা হ'ব পাৰে। ইয়াৰ পিছতে মহিলাগৰাকী বয়সৰ কাৰণে যদি ডিম্বাণু শুকাই যায়, তেনেহ'লে তেওঁ IVF বা টেষ্ট টিউব বেবীৰ সহায় ল'ব লাগে। ইয়াৰ পিছতে যদি পুৰুষজনৰ যদি শুক্ৰাণুৰ যদি সংখ্যা কমি যায় বা শুক্ৰাণুৰ যদি চলমান শক্তিটো কমি যায় বা শুক্ৰাণুবিলাক যদি ভিতৰৰ পৰা তাৰ DNA বিলাক ডেমেজ হৈ থাকে, তেনেহ'লে এনে ক্ষেত্ৰত সেই দম্পতীসকলে টেষ্ট টিউব বেবী বা IVFৰ সহায় ল'ব লাগে। অধিক জানিবলৈ আমাক আপোনালোকে হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ হ'ল 8472049735। আপোনালোকৰ সমস্যাসমূহ মই সমাধান কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। ধন্যবাদ।